আমার নবী হুজুর পাক সাল্লাল্লাহু আলাইহি সাল্লাম আমার সম্মান আমাক এই সম্মান কেনেকৈ জীয়াব ৰখাব বজাই ৰাখিব লাগে এই বিষয়বস্তুটো আমাক নিশ্চয়কৈ আমি নিজে জানো। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ এই চাগতে এই যোগেতে অসম চৰকাৰে এটা এটা ধৰ্মাৱলীৰ নাম লৈ সদায় আপোনালোকে চিনাক্তকৰণ কৰি আইন সেইসকলৰ এগেইনষ্টত আপোনালোকে ব্যৱস্থা কৰি থাকে। কিন্তু তেনে ক্ষেত্ৰতে একেটা সময়তে অসমত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক পৰিস্থিতি সাম্প্ৰদায়িক মন্তব্য আকাশে বতাহে বা জলজাত উৰি আছে। আপোনালোকে তেনেধৰণৰ নাকি লগাবৰ পৰা আপোনালোকে বিফল হৈ পৰিছে। এই চাগতে অসম চৰকাৰে আপোনালোকে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহ'লে আপোনালোকৰ আমাৰ এই সুন্দৰ অসমখন আপোনালোকে যে নষ্ট কৰি আছে তাৰ এক ব্লুপ্ৰিণ্ট সজাই আছে বুলি আমাৰ সন্দেহ হৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিভিন্ন ঠাইত এনেদৰে প্ৰতিবাদ কৰি আছে, এই প্ৰতিবাদ কৰাৰ পিছতো এই তেখেতক আটক কৰা নাই কিয়? হয়, এইটো দুখ আৰু পৰিতাপৰ বিষয়। সেইটোৱে ক'ব বিচাৰিছোঁ যে সিদিনা আপুনি শপত ল'লে বিধিৰ দ্বাৰা স্থাপিত এইখন অসমত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একে চকুৰে আপুনি চাব লাগিব। সংবিধানত দিয়া দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাম। কিন্তু আপোনাৰ 10 দিন নহওঁতে আপোনাৰ এই সুন্দৰ অসমখন আপোনাৰ অন্তৰ্গত থকা বিভাগীয় কৰ্তৃপক্ষই বা গৃহমন্ত্ৰী বিভাগ অন্তৰ্গত পৰা অসম পুলিচে আমি কেছ দায়েৰ কৰাৰ পিছত আপোনালোকে এতিয়ালৈকে সেইজন ব্যক্তিক কৰায়ত্ব কৰিব নোৱাৰিলে আমি এটা FIR দিছিলোঁ। আজি 10 দিন সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়ালৈকে আপোনালোকে ৰুজু কৰিবৰ পৰা আপোনালোকে বিৰত লৈছে। নাক পৰিয়াৰ আপোনালোকে তলতীয়া হৈ অসমৰ সুন্দৰ অসমখন আপোনালোকে নষ্ট কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ এক গৰিহণাৰ যোগ্য, ইয়াৰ তীব্ৰ ভাষাৰে গৰিহণা দিবৰ এটা পৰিৱেশ। কেনেধৰণৰ কাৰ্যসূচী আৰু ক'ত কাৰ্যসূচী গ্ৰহণ হয়, আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰে আমি বিলাসীপাৰা গান্ধী চকত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আমি সুন্দৰকৈ একে লাইন হৈ আমি কাৰ্যসূচীখন ৰূপায়ণ কৰিলোঁ। এই কাৰ্যসূচী আমাৰ শেষ কাৰ্যসূচী নহয়। আমি অহা দিনত আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ইয়াতকৈ যদি আমাৰ যি দাবীসমূহ সেই দাবীসমূহ যদি আপোনালোকে সম্পূৰ্ণ নকৰে, দাবীসমূহ বা সেই ব্যক্তিক যদি আপোনালোকে কৰায়ত্ব নকৰে, আইনৰ আন্তত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব নোৱাৰে, তেতিয়াহ'লে আমি অনাগত দিনত আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা যি নিৰ্দেশনা আহে সেই নিৰ্দেশনা পালন কৰি আমি অনাগত দিনত আন্দোলন কৰিবলৈ আমি ওলাই আহিম। মেমৰেণ্ডাম দিয়া হৈছে নেকি? হয়, আমি এটি স্মাৰক পত্ৰৰে আমি প্ৰায় আমাৰ 9টা দফীয়া আৰু চাব ক্লজ 4টা দফীয়া আমি এটা স্মাৰক পত্ৰ আমি CDSC থ্ৰু দি আমি চিফ ছেক্ৰেটাৰী অফ আছাম আমি মেমৰেণ্ডামখন দিলোঁ। এই মেমৰেণ্ডামৰ যোগেদি আমাক বিভিন্ন অক্ষৰত বা বিভিন্ন চাব ক্লজত ইয়াত দিয়া আছে যে আমি কি বিচাৰিছোঁ, আমাৰ দাবীসমূহ কি আছে। এই যোগেদি সেইকাৰণে কৈছোঁ যে আজি আমি বিলাসীপাৰা গান্ধী চকত আন্দোলন কৰিছোঁ। অহা দিনত আমাৰ দাবীসমূহ মানি নল'লে নিশ্চয়কৈ আমি অনাগত দিনত অসমৰ বিভিন্ন চুকে কোণে এই আন্দোলনখন লৈ যাবলৈ আমি বাধ্য হ'ম। অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত আপোনালোকে সকলোৱে জ্ঞাত যে সেইদিনা অসম আমাৰ এই সুন্দৰ অসমত এখন পাখণ্ডই হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এক বিৰূপ মন্তব্য কৰি গোটেই মুছলমান ধৰ্মাৱলম্বী মানুহক এক আঘাত সানিছে। তাৰ বাবে আমি সদৌ অসম সংখ্যালঘু তথা বিলাসীপাৰা জিলা সমিতি গোটেই অসমত আমি বিভিন্ন জিলাত বিভিন্ন থানাত আমি কেছ ৰুজু কৰিছিলোঁ। দুখ আৰু পৰিতাপৰ বিষয় যে সেই ব্যক্তিগৰাকী এতিয়াও মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে। এইখন ভাৰতবৰ্ষত সংবিধানত আৰ্টিকেল 25ত জল পটকৈ দি আছে যে নিজৰ ধৰ্ম আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। কিন্তু সেয়া আমাৰ অসমত আমাৰ এই নিজ জন্মভূমিত আমি তেনে এটা পৰিৱেশ দেখিবলৈ পোৱা নাই। আমাৰ সন্মান আমাৰ ইজ্জত আপোনালোকে সদায় আমাক এনেধৰণে আঘাত সানিব আৰু আমি এনেধৰণে সহ্য কৰি যাম। আমাৰ ঘৰ ভাঙিছে, আমাৰ অমুক কৰিছে, উচ্ছেদ কৰিছে, তমুক কৰিছে, আমি একো কোৱা নাই। কিন্তু যাৰ বাবে আমি এইখন আমাৰ ইছলাম ধৰ্মাৱলীৰ কথা আছে, যাৰ বাবে আমি এইখন পৃথিৱীত জীয়াই আছোঁ, তাৰ কথাৰে আমাক জীব লাগিব। সেইজন ব্যক্তিক যদি আপোনালোকে এনেধৰণে যদি অপমানমূলক বিৰূপ মন্তব্য কৰি আমাক আঘাত সানিব বিচাৰিছে, তেতিয়াহ'লে আমাক অসম চৰকাৰৰ ফালৰ পৰা এটাকৈ গুলিয়াই মাৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু যেতিয়ালৈকে আমি এই আপোনালোকৰ জৰিয়তে সেই সাম্প্ৰদায়িক শক্তিক বা সাম্প্ৰদায়িক ব্যক্তিসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অযথা বেলেগ
বিষয়ে আপোনালোকে অবৈধ বাংলাদেশী অমুক তুচ্ছ তাচ্ছিল্য সদায় কৰি থাকে আমি সহ্য কৰি লওঁ কিন্তু এই ক্ষেত্ৰত আপোনালোকে কেতিয়াও এইটো ভাবিব নালাগে যে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰি আমি সহ্য কৰিম আমি অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ আপোনালোকে সেইজন ব্যক্তিক আমাৰ সন্মুখত যাতে পৰিলে কিন্তু বেয়া এটা পৰিৱেশ হ'ব পাৰে এই কথাষাৰ আপোনালোকে জ্ঞাত হৈ থাকক।